হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি মানে আমাৰ ৰেচন বিল কিমান উঠিছে, মানে বহুত উঠিছে, মানে কি কম আৰু উপায় নাই। 14,500 15,000 ওচৰা ওচৰি, মানে 4জন মানুহতে 14,000 কেনেকে উঠিলে, মানে আচৰিত। ইমান মানে ইয়াত মানে কি হয়, তামিলনাডুত আমি থাকোতো, ইয়াত মানে আমি বিল্ডিঙত থাকো, মানে বিল্ডিঙত থাকাত মানে তাত তলত অনাৰৰ মালিকৰ দোকান থাকে, তাতে ল'ব লাগে আৰু বেলেগৰ দোকানত ল'ব নালাগে, বেলেগৰ তাত ল'ব যাব নোৱাৰে, মানে এনেকাই মানে বিল্ডিঙত থাকিলে নিজৰ দোকানতে খাব লাগে, আমি এনেকা খাওঁ। কিন্তু ইমান মানে বেছিকে লিখি দিয়ে, মানে কি নাজানো আৰু, মানে এনেকা বিল কিমান উঠে আৰু আৰু আমিতো বুকত লওঁ, বুকত মানে হিচাপ কৰোঁতে মানে ইমান ইমান হৈ যায় আৰু আচৰিত। 4-5জন মানুহতো মানে 14,000 15,000 ওচৰত এনেকে হৈ যায়, 15,000 লৈকে যাওঁ আমাৰ। ভাবিব লাগিব মানে ইমান কেনেকা খায়। আৰু আমি কি কয়, মানে আমাৰ হিন্দী মানুহ মানে বুলি, আমিতো হিন্দী মানুহ নহয়, মানে হিন্দী বুলি সিহঁতে কয় আৰু আমি বাহিৰত আছামৰ হওক, বিহাৰৰ হওক, কৰ হওক, ঝাৰখণ্ডৰ হওক, মানে তাতে মানে ইহঁতে কি কৰে, দোকানত আমাক অলপ হ'লেও বেছিকে লয়। ইহঁতৰ লোকেল মানুহ মানে কম লয়, আমাৰ হিন্দী মানুহ মানে বেছিকে লয়। এইটো কাৰণে মই ক'ব বিচাৰিছো যে মানে বাহিৰত কোনে কোনে থাকে, এনেকা মানে দোকান থকা বিল্ডিঙত নাথাকিবি, এনেকাই মানে বেলেগ বেলেগ জেগাত থাকিবি আৰু ন। কিন্তু দোকান থকা বিল্ডিঙত থাকিলে মানে কি ৰেচন বিল বেলেগ বস্তু ল'ব নোৱাৰে, মানে ইয়াত ভাল চব্জি খাব নাপায়, এইটোৱে লৈ কিনি খাব লাগে, উপায় নাই। আৰু ইয়াত মানে তামিলনাডুত মই বেড ৰেটিং দিব মন যায়, মানে এনেকা মানে কিমানটো ভাল নহয়, মানে ইয়াতে বেড ৰেটিং দিব মন যায় মানে। আৰু বাছত 8 টকা 7 টকা ৰাস্তাটো আমাক 10 টকা লয়, ঘূৰাই নিদিয়ে, মানে ইহঁতৰ লোকেল মানুহ 6 টকা 7 টকা দি কিনি যায়, এইটো আমাৰ 10 টকা লয়। সেইটো কাৰণে ভাবো মানে কি ক'ম আৰু, আমাকে মানে প্ৰায়ভাগ আমাকে মানে বেছি লয়। কিয় এইটো ভাবিব লাগিব। তামিলনাডুত ইমান ভাল নহয়, মানে মই এইটোৱে কম, তামিলনাডু ইমান ভাল নহয়, মানে সেইটো কাৰণে আপোনালোকে তামিলনাডু অহাটো বাদ দিব লাগে। মই মানে দোকানত বিল ইমান হয়, ৰেচন বিল ইমান হয়, আৰু এই থাকিবলৈ মানে ইমান ভাল নহয়, মানে কাৰোবাৰ মোবাইল মানে মোবাইল খাৰি লৈ যায়, এনেকে আৰু সকলে গ'লে ৰাতি 1-2 বজাত, মানে সকলে গ'লে মানে ইয়াৰ মানে লোকেল মানুহকেইটা, চাপৰি মানুহকেইটা মানে কি কৰে, মোবাইলটো লৈ যায়, আৰু মোবাইলটো নিদিলেও মানে দুখৰ কথা ন। সেইটোৰ কাৰণে সাৱধানত থাকিবি আৰু কোনে কোনে থাকে। বহুত কষ্ট, আৰু ইমান মেহনতৰ ইমান পইচা কমোৱাৰ পিছত আমাক মানে ইহঁতে ভাবে যে আমাকে মানে কিয় বেছিকে ল'ব লাগে, মানে 8 টকীয়া ৰাস্তাটো বাছতো মানে আমাক 10 টকা 11 টকা লয় ন, এনেকা লয়। মই টিকেট দেখি আছো, আপোনালোকে চাই ল'বি, তাতে আমাক 10 টকা লয়, 7 টকা ভাড়া বাছৰ পৰা, কিন্তু আমাক 10 টকা লয়। আমাক হিন্দী মানুহ 1 টকা হ'লে 2 টকা লয়, 5 টকা লয়, আমাক বেছিকে লয় কিয় নাজানো আৰু। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবি দোস্ত, কি কৰো উপায় নাই, আজি ব্লগ বনাইছো, আৰু কি কম, আমি ডেইলি ব্লগ বনাব নোৱাৰো, মানে সেইটো কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবি। ধন্যবাদ।